লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ আঞ্চলিকতাবাদ মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কৈছে। আজি আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ আঞ্চলিকতাবাদনো কেনেধৰণৰ সেই কথা ক'বলৈ ওলাইছোঁ। আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ বৰ ডাঙৰ বেমাৰ এটা আছে আৰু সেই বেমাৰটোৱে মাজে মাজে তেখেতক আমনি কৰে আৰু যেতিয়াই তেখেতে আমনি পায় তেখেতে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছুৰ পৰা যোৱা সাধাৰণ সম্পাদক বা যিসকল সভাপতিয়ে বিজেপিলৈ ধাৱমান হৈছে তেখেতসকলৰ ক্ষেত্ৰত যিটো কাম কৰি দেখুৱাইছিলে সেই একেটা কামেই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কৰিব নোৱাৰিলে। হাজাৰ বাৰ চেষ্টা কৰিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টকাৰে ৰাজনৈতিক প্ৰলোভনেৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কোনো দিন কিনিব নোৱাৰিলে, আপোচ কৰোৱাব নোৱাৰিলে, তেখেতৰ আদৰ্শৰ পৰা এচুলি মানুহ বিচলিত কৰোৱাব নোৱাৰিলে। আৰু এই দুখটোৱেই আমি ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জীৱনত আটাইতকৈ ডাঙৰ ৰাজনৈতিক দুখ আৰু সেইকাৰণে তেখেতে আহি মাজে মাজে প্ৰলাপ বকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঞ্চলিকতাবাদটো হ'ল যে যি উদ্দেশ্যত যি কাৰণত আমাৰ 860গৰাকী শ্বহীদে নিজৰ প্ৰাণ ত্যাগ দিবলগীয়া হৈছিলে, 860গৰাকী অসমীয়াই বিদেশী বহিষ্কৰণৰ কাৰণে, সেই 860গৰাকী শ্বহীদৰ আত্মাক পুনৰাই হত্যা কৰি 53 বছৰৰ বিদেশীৰ বোজা নতুনকৈ জাপি দিয়াটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন আঞ্চলিকতাবাদ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঞ্চলিকতাবাদটো হৈছে নিজৰ পৰিয়ালৰ কাৰণে হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়ি অসমীয়া ৰাইজক বিপথে পৰিচালিত কৰিবলৈ ৰাতিপুৱা শুই উঠাৰ পৰা শোৱা সময়লৈকে মিয়া কৰি থকাটো হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন আঞ্চলিকতাবাদ। আৰু সেই একেখিনি মিয়া মানুহে যেতিয়া চামগুৰিত ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক বিজয়ী কৰোৱাই, সেই একেখিনি মানুহে যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময়ত জিলা পৰিষদৰ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপিৰ প্ৰাৰ্থীক জিকাই, সেই একেগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আহি সংবাদমেল যোগে কয় যে তেখেতে মিয়াৰ ভোট পাইছে। অসমৰ ইতিহাসত ইমান ডাবল ষ্টেণ্ডাৰ্ড, ডুৱেল ষ্টেণ্ডাৰ্ড থকা মানুহ, দুমুখীয়া কথা কোৱা মানুহ অসমীয়া ৰাইজে কেতিয়াও দেখা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আঞ্চলিকতাবাদটো হ'ল যে যোৱা 25টা বছৰে ক্ষমতাত থাকিও অসমীয়া ৰাইজৰ ওপৰত লুণ্ঠন চলাই নিজৰ পৰিয়ালৰ কাৰণে এটা সমান্তৰাল ইকনমি গঢ়ি তোলা আৰু অসমৰ উদ্যোগৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, কৃষিখণ্ডৰ ক্ষেত্ৰত একো নকৰি এতিয়া আহি শেষত মাহে মাহে ধাৰ লৈ অসমীয়া জাতিটোক কোঙা কৰিবলৈ প্ৰয়াস কৰি থকাটো হ'ল, দুৰ্বল কৰিবলৈ প্ৰয়াস কৰি থকাটো হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নতুন আঞ্চলিকতাবাদ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবিছে যে যোৱা 25টা বছৰে তেখেতে অসমখনত শাসন কৰি থাকিলে, ক্ষমতাত থাকিলে, যোৱা 25টা বছৰত তেখেতৰ পৰিয়ালৰ সম্পত্তি গৈ হাজাৰ কোটি টকাৰ ঘৰ পালেগৈ আৰু অসমৰ ৰাইজৰ এতিয়াও একেই অৱস্থা, ভাৰত চৰকাৰৰ প্ৰতিবেদনত বাৰ বাৰ প্ৰকাশ পায় যে অসমখন শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰত, উদ্যোগীকৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ পিছপৰা ৰাজ্যসমূহৰ ভিতৰত এখন। তাৰ পিছতো যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে 2026 চনৰ নিৰ্বাচনত অসমীয়া ৰাইজে এইবোৰ প্ৰশ্ন নকৰিব, কেৱল তেখেতে যি প্ৰপাগেণ্ডা, তেখেতে যি মিয়া বুলি কয় ৰাইজক মূল বিষয়বোৰৰ পৰা ধ্যান বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে আৰু সেই বিষয়বোৰত ৰাইজে যে ভৰি দিব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি ভাবি আছে, তেখেতে ভুল ভাবি আছে। ৰাইজে এইবাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিচাৰিব। ৰাইজে বিচাৰিব স্বাস্থ্য খণ্ডৰ অৱস্থা এতিয়াও কিয় এনেকুৱা, শিক্ষা খণ্ডৰ অৱস্থা কিয় এনেকুৱা, অসমৰ কৃষি খণ্ডৰ অৱস্থা এতিয়াও কিয় এনেকুৱা, অসমত উদ্যোগীকৰণৰ ক্ষেত্ৰত অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে, অসমৰ নিবনুৱাসকলৰ কাৰণে কি কৰিলে, অসমীয়া সমাজ জীৱনক, অসমীয়া মানুহক স্বাৱলম্বিতাৰ দিশে আগুৱাই লৈ যাবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে, এই প্ৰশ্নবোৰৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব লাগিব। আৰু তেখেতৰ পৰিয়ালৰ সম্পত্তি কেনেকে হাজাৰ কোটিৰ ঘৰ পালেগৈ, কেনেকে তেখেতে পৰিয়ালে চাহ বাগিচাৰ মালিক হ'ল, ৰিজৰ্টৰ মালিক হ'ল, হোটেলৰ মালিক হ'ল, বিদ্যালয়ৰ মালিক হ'ল, হাজাৰ হাজাৰ শ বিঘাৰ মালিক হ'ল, কোম্পানীৰ মালিক হ'ল, এই প্ৰশ্নবোৰৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ অসমৰ ৰাইজক দিব লাগিব। ধন্যবাদ। জয় আই অসম।